গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত নিযুক্তি প্ৰদান কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰদান কৰিছে নৱনিযুক্ত প্ৰবক্তা জ্যেষ্ঠ প্ৰশিক্ষক আৰু গ্ৰন্থাগাৰিকসকলক আজি ৩৮২ গৰাকীক প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৰকাৰী পলিটেকনিকত নিযুক্তি লাভ কৰা সকলক নিযুক্তি পত্ৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পোনপটীয়াকৈ আপোনালোকক এই কাৰ্যসূচীৰ মাজলৈ লৈ যাব বিচাৰিছো প্ৰিন্স অফ ৱেলছ হক টু নেম ফিউ বহুত ডাঙৰ লিগেসি আছে আমি যদি এটা ভাল পৰিবেশ এটা আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত নিৰ্মাণ কৰিব পাৰো আমাৰ ভৱিষ্যত কিমান ভাল তাক আমি অনুভৱ কৰিব নোৱাৰো কেইদিনমান পিছত অক্টোবৰৰ পৰা জাপানৰ পৰা ইয়াত আহি ইনষ্টিটিউট হ'ব জাপানক মেন পাৱাৰ লাগে কোৰিয়াক মেন পাৱাৰ লাগে আৰু বিভিন্ন কেইদিনমান আগতে ইউএইৰ পৰা এম্বেছেডৰে আহি মোক লগ কৰিছে যে আপোনালোকক যিমান ইঞ্জিনিয়াৰ বা পলিটেকনিক পাছ কৰা ল'ৰা আছে আমাক আপোনালোকে দিয়ক ৰিকুৱাৰমেণ্ট এটাই যে অলপ নৰ্মেল চলি যোৱা জাপানীজ ভাষাটো শিকিব লাগে কোনোবাই কয় ভাষাও শিকিব নালাগে আমি শিকাই ল'ম তাৰ মানে আজি ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰিং ইনষ্টিটিউট পাছ কৰা ল'ৰা ছোৱালীৰ চাকৰিৰ বজাৰ অকল অসমতে সীমিত নহয় গ্লোবেলি there is a huge market কারণ আজিকালি ইমান বেছি ম্যানুফ্যাকচারিং আরম্ভ হইছে তাত আজি আমি যদি চাও যে বিশেষকৈ এনার্জিৰ ক্ষেত্ৰত এসময়ত এনার্জি আমি কয়লা দি উৎপাদন কৰিছিলো এতিয়া এনার্জি সোলাৰে দি আৰম্ভ হল দুদিন পিছত আমি শুনিলো যে সোলাৰৰ লগত বায়োডিগ্ৰেডেবল মাছেদিও এনার্জি কৰিব পাৰি এতিয়া আমি শুনি আছো যে মাটিৰ তলত থকা যেটো টেম্পাৰেচাৰ ভূগৰ্ভৰ যেটো টেম্পাৰেচাৰ জিঅথাৰ্মেলেদিও আমি এনার্জি প্ৰস্তুত কৰিব পাৰো ইয়াৰ পিছত আহিলে যে পানী আমি হাইড্ৰোজেন অক্সিজেন ডিফাৰেন্স কৰি তাৰ পৰাও আমি হাইড্ৰোজেন ইউজ কৰিব পাৰো তাৰ পিছত আমি শুনিলো যে নহয় আমি গ্যাস সংগ্ৰহ কৰি আমি যেটো নৰ্মেল আমি পাৱাৰ উৎপাদন কৰো তাক আমি অর্গানিক বা আমার যেটো কয় সাস্টেইনেবল এয়ার ফুয়েল আমি কৰিব পাৰো যে আজিকালি তাতো গ্ৰীণ এমোনিয়া কৰিব পাৰো এমোনিয়া নৰ্মেল এমোনিয়া থাকে তাৰ লগত আমি গ্ৰীণ এমোনিয়া কৰিব পাৰো গ্ৰীণ এমোনিয়া ব্ৰেক কৰি আমি হাইড্ৰোজেন বনাব পাৰো অৰ্থাৎ ইমান বেছি বিশ্বত এনার্জিক ৰিপ্লেসমেন্ট কৰিবৰ কাৰণে ইমান বেছি টেকনলজিৰ আৰম্ভ হৈছে যে আমাৰ ষ্টুডেন্টে এই কথাবোৰ উপলব্ধি কৰিব নোৱাৰিলে আমাৰ চকু পিডব্লিউডি পিএইচসি আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টতে আবদ্ধ হৈ থাকিব আজি আমাক বেসিক্যালি আমি যিবিলাক কাম কৰাও ইঞ্জিনিয়াৰ সকলেদি সেই কামবোৰ ইঞ্জিনিয়াৰ সকলৰ কাৰণে যোগ্য কাম নহয় আমি তেওঁলোকৰ যোগ্যতাৰ বহুত তলত কাম কৰিব দিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাব আজিকালি ইঞ্জিনিয়াৰৰ প্ৰয়োজন নাই রাস্তার মই নিজে দেখিছো যে রাস্তাত ইঞ্জিনিয়ারজন নামত থাকে আসলতে রাস্তার কামবিলাক আজিকালি একোজন স্কিল ম্যান পাৱাৰে সম্পূৰ্ণ কৰি দিব পাৰে গতিকে ইঞ্জিনিয়াৰ কিহৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক ব্ৰাহ্মস বনাবৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক মিসাইল বনাবৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক ওয়ার্ল্ডৰ ইন্ডিয়াক আকাশত স্পেস স্টেশন বনাবৰ কাৰণে লাগে আজি যদি এলন মাস্কে স্পেস স্টেশন বনাব পাৰিছে আকাশত আমি ভাৰতত স্পেস স্টেশন বনাব লাগে আমাক আজিকালি ইঞ্জিনিয়াৰ বহুত বেছি আমাক নেশন বিল্ডিংৰ বহুত ডাঙৰ কামত আমাক প্ৰয়োজন কিন্তু আমাৰ কলেজ বিলাকত আমি সেই ধৰণৰ এনভাইৰনমেন্ট এটা ক্ৰিয়েট কৰিব পৰা নাই আৰু তাৰ কাৰণে মই বিচাৰিছিলো যে ইঞ্জিনিয়াৰিং কলেজ বিলাকত এটা ফ্ৰেশ ব্লাড যাওক নতুন উদ্যম যাওক আৰু আমাৰ অধ্যাপক অধ্যাপিকা সকলে ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক সমূহত সেই ধৰণৰ নতুন চিন্তাৰ এটা বুনিয়াদ এটা নিৰ্মাণ কৰিব আজি যেটো আপোনালোকে ইয়াতে কলেজত জয়েন কৰিব পলিটেকনিকত জয়েন কৰিব মই এটাই অনুৰোধ কৰিম যে আমাৰ ষ্টুডেন্ট সকলক নতুন দিনৰ বাবে আমি প্ৰস্তুত কৰিব লাগে ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰি 4.0 ৰিভলিউচনৰ কাৰণে আমাৰ মেন পাৱাৰ ক্ৰিয়েট কৰিব লাগে
আজি আমি দেখিছোঁ যে ইয়াতে ষ্টাৰলিংক আহিব, 5G, 6G, আমি যেনেকৈ আগবাঢ়ি গৈছোঁ এই গোটেই ব্যৱস্থাটোত অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহো মানৱ সম্পদ নিৰ্মাণৰ, অসমৰ পলিটেকনিকসমূহ টেকনিকেল আৰু স্কিল পাৱাৰ নিৰ্মাণৰ, ষ্টাৰ্টআপ আৰু ইনোভেশ্যনৰ এটা ডাঙৰ কেন্দ্ৰ হৈ পৰিব লাগে, নাৰ্ভ চেণ্টাৰ হৈ পৰিব লাগে। আৰু যেতিয়াই এখন ৰাজ্যত কোৱালিটি মেন পাৱাৰ থাকে সেই ৰাজ্যখনলৈকে মেনুফেকচাৰিং আহিব আৰম্ভ কৰে। আমি যেতিয়া টাটাৰ লগত নিগোচিয়েট কৰিছিলোঁ প্ৰথম ছেমি কণ্ডাক্টৰ, প্ৰথম প্ৰশ্নটোৱে আছিল যে আপোনালোকৰ ইঞ্জিনিয়াৰিং কলেজ কিমান আছে। তাৰপিছত আমাক সুধিছিল যে কোনখন কলেজে ৱাশ্বিংটন ডিক্লেৰেশ্যনৰ কাৰণে চেষ্টা কৰিছে। অৰ্থাৎ তেওঁলোকে প্ৰথম চিন্তা কৰে যে অসমত ইণ্ডাষ্ট্ৰি আনিলে ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে মেন পাৱাৰ আছে নে নাই। যদি আমি মেন পাৱাৰটো নাই বুলি কওঁ বা তেনেকুৱা কথা নাই বুলি কওঁ, বাকী মেটেৰিয়েল সুবিধা থাকিলেও, আন সকলো সুবিধা দিলেও দে শ্ব' লটছ অফ ৰিলাক্টেঞ্চি। সেইকাৰণে আমি ইঞ্জিনিয়াৰিং আৰু আমাৰ পলিটেকনিকসমূহত এটা নতুন মেন পাৱাৰ, মানৱ সম্পদ সৃষ্টিৰ বাবে আমি কাম কৰিব লাগিব। আৰু আজিৰ নিযুক্তি পোৱা যুৱক যুৱতীসকলকো মই আহ্বান কৰিম যে আপোনালোকে আমাৰ ইনষ্টিটিউট আৰু কলেজসমূহত তেনেকুৱা এটা মানসিকতা নিৰ্মাণৰ বাবে চেষ্টা কৰক।